আপোনালোকৰ ৰিচ এংগেজমেণ্ট সকলোবিলাক ৰেড হৈছে নেকি? যদি ৰেড হৈছে আপোনালোকে ভয় কৰিব লগা কোনো কথা নাই। কিয় জানে? এইবিলাক ফেচবুকত ৰেড হ'বই, কাৰণ এইটো আপোনাৰ নহয়, এইটো চবৰে হৈ আছে, মোৰো হৈ আছে। এইটো কিয় হয় জানে? সাপোজ মই আগতে একদিনত মই নেট ফলোৱাৰবিলাক মই 5000 কৰি ফলোৱাৰ্ছ পাইছোঁ এদিনত মই, আজি মই পাইছোঁ 500 1000। তো মই সেইটো তাৰ তুলনাত আজি মোৰ বৰ্তমান মাইনাছ হ'ল, বুজি পালে? মাইনাছ যেতিয়া হ'ব তেতিয়া সেইটো নেট ফলোৱাৰটো মানে আপোনাৰ ৰেড দেখুৱাব মানে, বুজি পালে? সেইকাৰণে আপোনালোকে এইবিলাক ভয় নাখাব, কাৰণ এইবিলাক আপ ডাউন। আজি মই নেট ফলোৱাৰ মানে একদিনত মই 5000 ফলোৱাৰ্ছ পাইছোঁ, মই কালি মই কম পাব পাৰোঁ। এনেকুৱা নহয় যে আপোনাৰ খালি ডেইলি ফলোৱাৰ্ছ আপোনাৰ আহি থাকিব, বুজি পালে? আৰু এংগেজমেণ্টটো হৈছে কি হৈছে মানে আপোনাৰ যিবিলাক ভিডিঅ' আপুনি যেতিয়া বনায় এই ভিডিঅ'বিলাক মানুহ তাতে মানে সোনকালে মানে গৈ পায় মানে। সেইবিলাক মানে কি হৈছে অলপ মানে কমকৈ মানে গৈ আছে মানে, আগত বেছিকৈ গৈছিল এতিয়া কমকৈ। কিন্তু মেইন কথা এটা কথা মনত ৰাখিব, আপোনালোকৰ এংগেজমেণ্ট যিটো আছে সেই এংগেজমেণ্টটো কিন্তু বেছি আপ মানে যাতে হৈ থাকে, যদি মানে গ্ৰীণ হৈ থাকে। যদি আপোনাৰ সেইটো যদি ডাউন হৈ থাকে তেনেহ'লে আপোনাৰ ভাবিব যে আপোনাৰ ভিডিঅ'বিলাক নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে বা আপোনাৰ ভিডিঅ'বিলাক ইমান এটা মানে ভাল হোৱা নাই মানে, বুজি পালে? সেইকাৰণে আপোনালোকে যিমানে যি নকৰক ভাল ভিডিঅ' বনাব, ভাল কণ্টেণ্ট দিব, তেতিয়াহে আপোনাৰ প্ৰফাইলবিলাক মানে গ্ৰ' হ'ব আৰু ভিউজটো আপোনাৰ বাঢ়িব। আৰু আপোনালোকে এইবিলাক চিন্তা কৰিব নালাগে, ঠিক আছে? আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ কিয় এনেকুৱা মই ইনফৰ্মেটিভ ভিডিঅ' মই ডেইলি বনাই থাকোঁ। যিসকলে নতুনকৈ আহিছে আপোনালোকে এই মোৰ অপূৰ্ণতা চেনেলটো আপোনালোকে ফ'ল' কৰি ল'ব। আৰু যদি আপোনাক যদি এনেকুৱা ধৰণৰ যদি টিপছ লাগে ফেচবুকৰ বিষয়ে, মই ভিডিঅ' বহুত বনোৱা আছে। চাওক আপোনালোকে মোৰ এই প্ৰফাইলত গৈ কিনে বহুত ধৰণৰ ভিডিঅ', আপোনালোকৰ বেংক ষ্টেটমেণ্টটো আপুনি মানে কৰিব পৰা নাই, আপোনাৰ কিবা ইছ্যু লাগিছে, বা আপোনাৰ সাপোজ আপুনি যে মানুহ যে বেছি কমেণ্ট কৰে, কমেণ্টটো ব্লক কিয় খালে? কমেণ্ট ব্লক খোৱাৰ কিছুমান কাৰণ আছে। আপোনালোকে যেতিয়া বেছি কমেণ্ট কৰিব তেতিয়া আপোনাৰ কি হ'ব, এনেকুৱা ধৰণৰ মানে আপোনালোকে ব্লক খাই দিব। আৰু ব্লক খালে খুলিব 2 ঘণ্টাৰ ভিতৰত খুলিব, নহ'লে এসপ্তাহ লাগিব, নহ'লে 1 মাহো লাগিব পাৰে। গতিকে এইবিলাক টেনশ্যন কৰিব নালাগে। আৰু এটা কথা মনত ৰাখিব, আপোনালোকে যিসকলে কণ্টেণ্ট মনিটাইজ পোৱা নাই আপোনালোকে 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত ৰিল দিব কমচে কম, বুজি পালে? আৰু আপোনালোকে ডেইলি পাৰিলে এটাকৈ লং ভিডিঅ' দিবলৈ চেষ্টা কৰক। লং ভিডিঅ' কিমান হ'ব আপোনাৰ? মোটামুটি 3 মিনিটৰ ওপৰত লং ভিডিঅ' দিবলৈ চেষ্টা কৰিব। যিসকলে কণ্টেণ্ট মনিটাইজ পাইছে বা পোৱা নাই আপোনালোকে যেনেকৈ কৰি আপোনালোকে দি আছে মানে ফেচবুকত, আপোনালোকে সেনেকৈ কৰি ভিডিঅ'বিলাক দি থাকিব। আৰু ফটো ৰাতিপুৱা উঠি মাল্টিপ্লাই ফটো, এখন বা দুখন ফটো আপুনি মাল্টিপ্লাই মানে ফটো আপুনি পোষ্ট কৰিব আৰু ৰাতি ফটো পোষ্ট কৰিব, ঠিক আছে? আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ নিজৰ প্ৰফাইলত ৰাখি থৈ দিব। কাৰণ কিয়, যদি আপোনালোকে ফেচবুকৰ পৰা আৰ্নিং কৰিব বিচাৰে মাহত 30,000 পৰা 50,000 টকা, সেইকাৰণে আপোনাক কৈছোঁ যাতে এই ভিডিঅ'টো যাতে হেৰাই যাতে নাযায় আপোনাৰ প্ৰফাইলত শ্বেয়াৰ কৰি ৰাখি থৈ দিব।